हेलो एवरीवन एतिया आपुनी बहुतके चाइसे फेसबुकर जरियते इनकाम करि आछे आरो आपनारो मन करि आछे जे आपुनिओ फेसबुकर जरियते इनकाम करिबो बिचारे किन्तु नाजाने केनेके आपुनी इनकाम करिबो केनेके सेटअप करिबो बा केनेके प्रोफेशनल मोड ऑन करिबो तेन्ते भिडिओটো आपुनार कारणे भिडिओটো एंड ऑफ दि चाबो आरो तार पिछते प्रोफेशनल मोडটো ऑन करिबो। এই ভিডিওৰ জৰিয়তে মই আপোনালোকক জনাম স্টেপ বাই স্টেপ কেনেকৈ আপোনালোকে প্ৰফেশনাল সেটআপ কৰিব আৰু এই ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক এটা কথা ক'বলৈ ওলাইছো যে আপোনালোকে নাভাবিব যে প্ৰফেশনাল মোডটো অন কৰি দিলে আপোনালোকৰ আৰ্নিং ষ্টাৰ্ট হৈ যাব। প্ৰফেশনাল মোড অন কৰাৰ পিছতো বহুত চ্যালেঞ্জ দি থাকে ফেসবুকৰ পৰা আৰু ফেসবুকক আপুনি সময় দিব লাগিব। দিনত কমেও 2 ঘন্টা যদি আপুনি ফেসবুকত সময় দিব পাৰে তেন্তে আপুনি নিশ্চয় সফল হ'ব। সো আপোনাৰ যদি সময় আছে তেন্তে ভিডিওটো সম্পূৰ্ণ চাওক আৰু আপুনিও সেটআপ কৰি লওক। সো বিশেষ একো নাই, ফেসবুক এপখন খুলি ল'ব, তাৰ পিছত আপোনাৰ প্ৰোফাইলত যাব, প্ৰোফাইলত গৈ আপোনাৰ প্ৰোফাইল পিকচাৰত এনেকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে চাব 3 ডট এটা আছে, 3 ডটত আপুনি ক্লিক কৰিব লাগিব। 3 ডটত যোৱাৰ পিছত তলৰ পিনে স্ক্ৰল কৰি যাব। স্ক্ৰল কৰোতে আপুনি চাব ইয়াতে এটা টাৰ্ন প্ৰফেশনাল মোড অফ বুলি লিখা আছে। যেহেতু ইয়াতে অন কৰা আছিল হে অফ লিখা আছে, আপোনাৰ তাতে অন কৰা আহিব। আপুনি টাৰ্ন অন কৰি দিব প্ৰফেশনাল মোড আৰু কন্টিনিউ কৰিব। কন্টিনিউ কৰাৰ পাছত হৈ গ'ল আপোনাৰ ফেসবুকত যিসকল ফ্ৰেন্ড আছিল অলৰেডি আপোনাৰ ফলোৱাৰ্ছত কনভাৰ্ট হৈ যাব। তাৰ পিছত একো নাই, আপোনাৰ প্ৰফেশনাল মোড অন হৈ গ'ল। এতিয়া আপুনি চাব ইয়াতে এটা ইন্টাৰফেস আহিব সি ড্যাশবোৰ্ড বুলি। সি ড্যাশবোৰ্ডত ক্লিক কৰিলে আপুনি চাব পাৰিব ইয়াতে পাৰফৰমেন্স তলৰ পিনে চাব পাৰফৰমেন্স বুলি লিখা আছে। ইয়াতে আপুনি চাব পাৰিব আপোনাৰ প্ৰোফাইলৰ ৰিচ, এংগেজমেন্ট, ভিডিও ভিউজ আৰু কোনে কোনে আপোনাক ষ্টাৰ দিলে। ষ্টাৰ সেটআপ হৈ যোৱাৰ পিছত এইটো অপচন আহিব। তো চাওক আপুনি যদি আৰ্ন কৰিব বিচাৰে ৰিচ আৰু এংগেজমেন্ট বহুত মেটাৰ কৰে। আপুনি প্ৰথমতে ৰিচ আৰু এংগেজমেন্ট বঢ়াব লাগিব। ৰিচ আৰু এংগেজমেন্ট নাবাঢ়িলে আপোনাৰ যিমানে ফলোৱাৰ্স নাথাকক কিয় আপোনাৰ আৰ্নিং ইমান ভালকে নহব। তাৰ পিছত আপোনাৰ এইটো প্ৰোফাইল অলৰেডি মনিটাইজ হৈ আছে সেইকাৰণে আৰ্নিং দেখাই আছে। আপোনাৰ তাতে আৰ্নিং নাহিব। আপুনি আগতে ৰিচ আৰু এংগেজমেন্ট বঢ়াব লাগিব আৰু অৰিজিনেল কন্টেন্ট আপোনাৰ ডেইলি পোষ্ট কৰিব লাগিব। তাৰ পিছত আপোনাৰ আৰ্নিং ষ্টাৰ্ট হ'ব। ইয়া চাব পাৰিছে বহুত কেইটা টুলৰ জৰিয়তে আপোনালোকে আৰ্নিং কৰিব পাৰে। মই বেলেগ এটা একাউণ্টত আহিলো, মোৰ ফ্ৰেণ্ডৰ একাউণ্ট। ইয়াৰ সেটআপটো আপোনাক দেখাই দি আছো। যেতিয়া আপোনাৰ 500 ফলোৱাৰ্স কমপ্লিট হৈ যাব তেতিয়া আপোনাৰ ইয়াতে চাওক আপুনি গোটেই কেইটা পাৰফৰমেন্সত গোটেই কেইটা গ্ৰীন হৈ আছে। সেই আগৰ প্ৰোফাইলখনত ৰেড হৈ আছিল কাৰণ প্ৰোফাইলখন বেছি এক্টিভ নহয়। সো ইয়াতে চাওক ষ্টাৰৰ অপশনটো আহি গৈছে, ষ্টাৰ সেটআপ বুলি এনেকৈ আহিব। তাৰ পিছত আপুনি ষ্টাৰ টুলটো এড কৰি ললে হৈ যাব। এড টুল কৰি দিলে ষ্টাৰ সেটআপ আপোনাৰ হৈ যাব। ষ্টাৰ হল ইনকামৰ এটা টুল। ষ্টাৰ মানুহে আপোনাক গিফ্ট কৰিব লাগিব, তাৰ পিছতে আপুনি ষ্টাৰৰ জৰিয়তে আৰ্নিং কৰিব পাৰিব। আৰু বাকি কেইটা আছে চাওক এডছ অন ৰিলছ আছে। তলৰ পিনে মই দেখাই আছো আপোনালোকক নট ইয়েট এলিজিবল বুলি লিখা আছে এডছ অন ৰিল। এডছ অন ৰিলছত আপোনাক ফেসবুকৰ পৰা ইনভাইট কৰিব লাগিব, তেনেহলে আপুনি এডছ অন ৰিলৰ জৰিয়তে আপুনি ইনকাম কৰিব পাৰিব। চাওক এতিয়াও এই প্ৰোফাইলত ইনভিটেশন অহা নাই সেইকাৰণে ইয়াতে নট ইয়েট এলিজিবল দেখাই আছে। ইয়াৰ বাহিৰেও আপুনি বহুত কেইটা ক্ৰাইটেৰিয়া আছে চাওক ইয়াতে কন্টেন্ট মনিটাইজেশন পলিসি আছে। এইবিলাক আপোনাক ধ্যান ৰাখিব লাগিব। আপুনি কপিৰাইট ভিডিও বা কপিৰাইট থকা যিকোনো মিউজিক আপুনি ব্যৱহাৰ কৰিলে এই ইস্যুটো হ'ব পাৰে আপোনাৰ প্ৰোফাইলত। চাওক ফেসবুকত বহুত কেইটা টুল আছে যেনেকুৱা বোনাস টুল আছে, তাৰ পিছত ইনষ্ট্ৰীম এডছ আছে। এইবিলাক আপুনি পিছতহে পাব যেতিয়া আপোনাৰ 5000 ফলোৱাৰ্স কমপ্লিট হৈ যাব। তাৰ পিছতে আপোনাক এই টুলছ বিলাক ব্যৱহাৰ কৰিব দিব। প্ৰথমতে আপুনি ষ্টাৰ টুলৰ জৰিয়তে ইনকাম কৰিব ষ্টাৰ্ট কৰিব পাৰে।
আপোনালোকক এটা কথা আগৰে পৰা জনাই দিছোঁ, আপোনালোকে আগতে বেংকৰ একাউণ্ট এড নকৰিব। যেতিয়া আপোনাৰ ইনকাম ষ্টাৰ্ট হৈ যাব, ডলাৰ জমা হৈ যাব, তাৰপিছত আপুনি বেংকৰ একাউণ্ট এড কৰিব। আৰু বেংকৰ একাউণ্ট এড কৰাৰ সময়ত আপুনি কেইটামান ভুল আছে, সেই ভুলবিলাক নকৰিব। যেনেকুৱা আপোনাৰ ৰিয়েল নেমটো দিব, লিগেল নেম যিটো আপোনাৰ বেংকত থাকে, আৰু বেংকত যি আপোনাৰ ডেট অফ বাৰ্থ দিয়া আছে সেইবিলাক। ফেচবুকত ইনকাম কৰোঁতে যদি পে আউট ছেটিংটো আপুনি ভুল ভালকৈ কৰে, তেনেহ'লে আপুনি কেতিয়াও আপোনাৰ টকাখিনি বেংকত নাপাব। চ' সেই বিষয়েও যদি আপোনালোকৰ ভিডিঅ' লাগে, মই সেই বিষয়ে আপোনালোকক ভিডিঅ' দিম, আপুনি কমেণ্টত জনাই দিব। আৰু যিসকলে আজি প্ৰথম এই ভিডিঅ'খন চাই প্ৰফেশ্যনেল মোড অন কৰিব, তেওঁলোকে মোৰ এই ভিডিঅ'ত আহি ডান বুলি লিখি কমেণ্ট এটা কৰি দিব, যাতে মই গম পাওঁ আপোনালোকে প্ৰফেশ্যনেল মোড অন কৰিছে। মই আপোনালোকক ফ'ল' বেক নিশ্চয় কৰিম। মোৰ প্ৰফাইলটো আপোনালোকে ফ'ল' কৰি দিব। আৰু কিবা টপিকৰ ওপৰত যদি আপোনালোকে ভিডিঅ' চাব বিচাৰে, তেন্তে মোক এই কমেণ্টত জনাব, মই আপোনালোকক জনাই দিম। আৰু ৰিচ আৰু এংগেজমেণ্ট বঢ়োৱাৰ কাৰণে অলৰেডি ভিডিঅ' এটা বনাই দিয়া আছে, আপোনালোকে যদি বিচাৰে মই কমেণ্টত লিংকটো দি দিম। আৰু এটা কথা, আপোনালোকৰ কাৰণে আমি দিনে ৰাতিয়ে চেষ্টা চলাই থাকোঁ কণ্টেণ্ট ক্ৰিয়েট কৰাৰ বা আপোনালোকৰ হেল্প কৰাৰ। আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পায়, তেন্তে কমেণ্ট এটা কৰি জনাব আৰু লাইক কৰিবলৈ নাপাহৰিব। আৰু পাৰিলে শ্বেয়াৰ কৰি আমাক ছাপোৰ্ট কৰক, আমি একেলগে সকলোৱে আগুৱাই যাব পাৰিম।